নমস্কাৰ অসমবাসী ৰাইজক মই সেৱা জনাইছো আৰু কৰজোৰে এটা প্ৰাৰ্থনা কৰি দুআষাৰ কথা ক'ব বিচাৰিছো। আমি এখন নাটক কৰিছো, নাটকখনৰ নাম মোৰ চকুলোৰ একাপ চাহ, যিখন নাটকে ইতিমধ্যে মানুহৰ মন মগজু চুই গৈছে, যিখন নাটকৰ এটি গীত টিকটকে সৰ্বভাৰতীয় পৰ্যায়ত বিশেষ সুনাম অৰ্জন কৰিছে। সেই নাটকখনৰ নামেই হ'ল মোৰ চকুলোৰ একাপ চাহ। সেই নাটকখনৰ এটা জীৱনক লৈ কৰা নাটক, যিজন মানুহে ফুটপাথত ঠালা গাড়ীত চাহ বিক্ৰী কৰি জীৱন ধাৰণ কৰিছিল, ফুটপাথত চাহ বিক্ৰী কৰি নিজৰ সংসাৰখন চলোৱাৰ চেষ্টা কৰিছিল, ফুটপাথত চাহ বিক্ৰী কৰি নিজৰ ভায়েক অঙহী বঙহীক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল। তেনেকুৱা এখন নাটক, যিখন নাটকত আমি দৃশ্যাংশত এটা ফুটপাথৰ অতি প্ৰয়োজন আছিল, কিন্তু আমি ফুটপাথটো ক'ত কৰিম। গতিকে আমি একেবাৰে প্ৰেক্ষাগৃহৰ মাজত অকণমান সময় লৈছো। আমি তাকো মাটিয়ে দি আমি এখন ঠালা চলাই আমাৰ সেই জীৱনটোৰ মূল যিটো ষ্ট্ৰাগল, যিটো সংগ্ৰাম, সেইখন আমি অকণমান দেখুৱাইছো প্ৰথম দৃশ্যটোতে। গতিকে আপোনালোকক মই কৰজোৰে সেৱা জনাইছো, মিনতি কৰিছো। এয়া কোনো আমাৰ চমকো সৃষ্টি নহয়। আপোনালোকে বিৰূপ মন্তব্যৰ পৰা বিৰত থাকিব, আমাক মৰম কৰিব। মোৰ বিশ্বাস আৰু কেতিয়াও কোনো দিন আপোনালোকৰ বেয়া পোৱা কাম কেতিয়াওৱে নকৰোঁ, কোনো দিন নকৰোঁ। নাটকৰ খাতিৰত মাত্ৰ অকণমান সময়ৰ কাৰণে এটা ফুটপাথ দেখিবলগীয়া হৈছিল, সেইকাৰণে আপোনালোকৰ মাজেদি মাটিয়েদি মোৰ ঠালাখন চলাই মই অকণমান সময়ৰ কাৰণে আপোনালোকৰ সেই হলত বহি থকা সকলৰ মাজৰে এজন হৈ পৰিছিলোঁ। গতিকে বিশেষ কথা নকওঁ, পুনৰবাৰ মই কাকুতি কৰিছোঁ, এই বিষয়লৈ বিতৰ্ক নকৰিব। আপোনালোকে নাটকখন চাব, নাটকখন চালে গম পাব যে সেই ফুটপাথেদি ঠালা চালাই অহা দৃশ্যটো নাটকখনৰ কাৰণে কিমান মহত্বপূৰ্ণ দৃশ্য। পুনৰবাৰ সকলোকে সেৱা জনাইছো, নাটকখন চাব আৰু আপোনালোকে মৰম কৰা এই মৃদুলটোক আপোনালোকে কোনোদিন কেতিয়াও বেয়া নাপাব, কাৰণ তেনেকুৱা কাম আমি কৰা নাই। বহুত বহুত ধন্যবাদ।